পুষ্পধর কি দলে सब गर्छु का सब रातो म पमापल दुलाङ दे सब कालाङ বিয়া em ở đấy tao đi गुडी नाम दे Ali Aligan Ali Aligan Doji Polo Doji Polo Doji Polo Karcing Kardang Karcing Kardang ada bungsa ha ada oke aja untuk aja ko bomo to Bistu Aliyai Ligang Committee satu dulu itu aro goluk rega sok kumtuna goluk yame mumber Ngabul ke ko kalo ko appu no pasu de appu ka Aliyai Ligaza to appu e kidak muluk missing পরম্পরা aro muluk ফাগুনৰ প্ৰথম বুধবাৰ মলো আলিয়াই লিগাং পাতি পাবনা sila hukum sulung orok sila apun eri mote mula apun itu pak agar ke ngeri pala kita ma apun amin hakta mote muluk makso sonam sabe le akonde ajo kai magiang kapda kotia de me piye pakonde koya dar tagiya ko bole tu koya dar si josan kin na to panam pino ngolu ko gor katoma গরু নাই কারণে কুরেৰে কাটিব লগা হৈছে গরু টকা হলে আমি আল বালু এতেন আসলতে তেতিয়া দিনত হেৰি তুলাগাল কাটি কা তুলা মলু গাড়ি কিছু উপজার ফোন লাগি রাখতে সেই গায়িকা এইটো চব লগা মাংগলিক কামত লগা গোটেই বস্তুখিনি এটা কৰাই নিলেও এই নমান মেই বংকাং কন্দা তেলা রাতল কাট Ali sa proton ali dale foto te Ali sa mulku Ali ay liga lang sa mga ali Iyan dedu muluk ka supa ay kan kangan ko muluk ko jar pa lagi dak ali sa bumi mane gaon ka bharo ko muluk sa ay lagi dak Oro kasa muluk ka amoni ki tu bokor rengama muluk ka bharo ko muluk mane so lage নদন বদন হয়ে থাকিব লাগে ঈশ্বর ছিল কলক কথা মানে ফাগুন পলক প্রথম বুধবার কলা আম পিদ্দ কছে আম পিন্নান যে উপজার পলা আছে মু পাগল মিছি সমাজ সব কান কান পায় কসাঙ্গা দুল দুর বকাই মানে গাম আপনি আই মানে গতিকে মই বিৰক্ত নকৰো সকলোকে আলিয়া লিগান মোৰ লগতে সবে অৱস্থাৰে যাওঁ আলিয়া লিগান Ali মানে কাজ আলো তুমি দেখিলা বা খোৱা বোৱাৰ উৎসৱ নহয় আলি আই লিগাঙৰ এটা তাৎপৰ্য আছে মোৰ অকমানি কেইজনীমান ছাত্ৰী আহিছে তেখেতসকল কৰঙা গাৰ্লছৰ পৰা আহিছে মই তেখেতসকল সুবিধা হোৱাকে মই দুটামান কথা বুজাই দিছোঁ মই এজন টিচাৰে হয় গতিকে টিচাৰ হোৱাৰ কাৰণে মই বুজাই দিয়াত চাগে অকমান ভালকে এটা তোমালোকে দেখিলা যে আলি আই লিগাঙত দুজন মানুহ সোমালে চাৰিগৰাকী সোমাব লাগিছিলে এজনৰ লগত অসধৰ্মিনী গৰাকী তাত তোমালোকে দেখিলা যে কাঠ আলু এবিধ ৰুলে
কাঠআলু তোমালোকে কিন্তু বুজি নাপালা কি গালে কি কৰি ৰুগ্য এইকেইটা হ'ল আমাৰ হিন্দু ধৰ্মৰ ৩৩ কোটি দেৱতাৰ ভিতৰত থকা একোটা দেৱতাখিনি গুটি সিঁচা পৰ্ব আৰম্ভ কৰিছোঁ যে চৰাইক দিম চিৰকটিক দিম সুস্থ হৈ থকাকে আৰু তাৰপাছত আলি আই লৃগাঙৰ বিষয়ে ক'বলৈ গ'লে আচলতে আমাৰ আদিম অৱস্থাৰ পৰা ১৩০০ শতিকাৰ পৰাই আৰম্ভ কৰিব লাগিব যে ১৩০০ শতিকাৰ পৰা আমি তিব্বেতৰ পৰা অহা বুলি কোৱা হয় আমাক যিহেতু আমি নদীপৰীয়া মানুহ নদীপৰীয়া মানুহবিলাক আচলতে আহু খেতি আৰু বাহু ধানৰ খেতিহে কৰা হয় আচলতে আহু ধান কেতিয়া আৰম্ভ হয় যেতিয়া মানে মাঘ মাহৰ পৰা পুহ মাহৰ ভিতৰত আমি আহু ধানৰ মানে বীজ ইচিবলৈ লওঁ আৰু এই বীজ ইচাৰ প্ৰথম দিনটোকেই কোৱা হয় আলি আই লৃগাং আচলতে আলি শব্দটো তেতিয়া আহিলে যে আমি পাহাৰত থাকোঁতে হয়তো আমি এই আলি যিটো কাঠআলু এই কাঠআলু আমি ইজাই খাইছিলোঁ খাদ্য হিচাপে কিন্তু আমি ভৈয়ামলৈ অহাৰ পাছত ভৈয়ামত আমি খেতি কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু এই খেতি কৰিবলৈ আৰম্ভ কৰোঁতে আহু ধানৰ খেতিবিলাক যেতিয়া আৰম্ভ হয় তেতিয়া নদীপৰীয়া মানুহবিলাকে আচলতে ফাগুন আৰু মাঘ মাহৰ ভিতৰত সিঁচা কাৰ্যটো আৰম্ভ হয় আৰু প্ৰথম যিদিনাখন সিঁচা কাৰ্যটো আৰম্ভ হয় ফাগুন মাহৰ প্ৰথম বুধবাৰ কিন্তু আমি প্ৰথম অৱস্থাত আমি যিদিনাখনেই সিঁচোঁ তেতিয়াই আৰম্ভ কৰিছিলোঁ কিন্তু আমাৰ বানে কেবাং মিচিং যিবিলাক সংগঠনে এটা তাৰিখ ঠিক কৰিলে যে আমি এটা দিন ঠিক কৰিব লাগিব যে গোটেই অসমত থকা মিচিংসকলে এটা দিন ঠিক কৰিলে এয়া আছিল ফাগুনৰ প্ৰথম বুধবাৰ এই ফাগুনৰ প্ৰথম বুধবাৰ 1924 চনত যেতিয়া বানে কেবাঙৰ জন্ম হৈছিলে তেতিয়া এই আলি আই লৃগাঙৰ প্ৰাসংগিকতাৰ সম্পৰ্কে আলোচনা হৈছিলে আৰু তাৰ পাছতেই আলি আই লৃগাঙৰ দিন ঠিক কৰা হৈছিল এয়াই এই উৎসৱত পৰম্পৰাগত খাদ্য ধৰক কি কেনেকুৱা ধৰণৰ বস্তু পায় ইয়াত আমি আচলতে আমাৰ পৰম্পৰাগতভাৱে কিছুমান প্ৰথম বস্তুটোৱে হৈছে পৰ আপং মানে পৰ আপং আমি নিজে খোৱাৰ আগতে ভূমিক তৰ্পণ কৰা হয় ভূমিক তৰ্পণ কৰিবলৈ যাওঁতে আমি দহনি পল মানে চন্দ্ৰ সূৰ্য কাৰ্চিন কাৰ্ডাং মানে যিবিলাক মানে গ্ৰহ নক্ষত্ৰ আছে এই দেৱ দেৱতাসকলক সাক্ষী কৰি তাৰ পাছত আমাৰ নিজৰ পূৰ্বপুৰুষসকলক সাক্ষী কৰি পেলাই আমি এই 3বাৰমান আমি ভূমিলৈ আপংটো তৰ্পণ কৰিব লাগে তাৰ পাছত আকৌ তেওঁলোকে আঠমুখ ধুবৰ কাৰণে বুলি বিশ্বাস কৰা হয় আঠমুখ ধুবৰ কাৰণে আকৌ পানী 3বাৰমান তৰ্পণ কৰা হয় ভূমিত তাৰ পাছতেই আমি লৃগাং কাৰ্যটো সম্পন্ন কৰা বুলি ধৰা হয় মোৰ নাম দীপেন দলে আৰু এই আলি আই লৃগাঙৰ বন্ধৰ সন্দৰ্ভত চৰকাৰলৈ কিবা আহ্বান জনাব আলি আই লৃগাং আচলতে যদি আমি অসমত যদি ভাইপোতা যদি বন্ধ দিব পাৰোঁ অসমত যদি আমি যদি এইটো কিবা বন্ধ দিব পাৰোঁ তেতিয়াহ'লে অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠী মিচিংসকলৰ আলি আই লৃগাংটো কিয় বন্ধ দিব নিবিচাৰে চৰকাৰে মই আজিলৈকে বুজি নাপাওঁ আৰু মই আহ্বান জনাওঁ যে চৰকাৰে এইটো বিবেচনা কৰক আৰু মিচিংসকলক সন্মান জনাওক আজিৰ দিনটোত আলি আই লৃগাঙৰ দিনাকত সমগ্ৰ ৰাইজে আপোনালোকে দেখিছে কিন্তু এটাই কথাই মই আলি আই লৃগাঙৰ দিনাখন চৰকাৰক তাৰমানে মই ক'ব বিচাৰিছোঁ আমাৰ এই চৰকাৰে এটা অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ হ'ল মিচিং জনগোষ্ঠী বিভিন্ন ধৰণৰ জনগোষ্ঠী লগ লাগি এটা অসমীয়া জাতি তাৰে ভিতৰত হ'ল এটা মিচিং য'ত নেকি আমাৰ জনজাতিৰ ভিতৰত দ্বিতীয় তাৰমানে আমি জনসংখ্যা গতিকে আমি যদি কওঁ আমাৰ অসমীয়া জাতিৰ যিখিনি উৎসৱ আছে তাত আমাৰ সম্পূৰ্ণ সহযোগ আছে তাৰ লগত আলি আই লৃগাংটো কি কাৰণে চৰকাৰে আজিলৈকে বন্ধ কৰি দিব পৰা নাই চৰকাৰী বন্ধ কিয় কৰিব পৰা নাই 11খন ডিষ্ট্ৰিক্টত দিলে মানে অসমখন জানিব নেকি 11খন ডিষ্ট্ৰিক্টতে আছে নেকি ইয়াত চবে যদি ভাইপোতা দিব পাৰে নেপালীক দিব পাৰে বিহাৰীক দিব পাৰে নিজৰ যিটো স্থায়ী যিকেইটা তাৰমানে খিলঞ্জীয়া তাৰমানে মিচিং ভূমিপুত্ৰ তেওঁলোকক কিয় তাৰমানে আজি দিব পৰা নাই সেইটো লৈ মই চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ যে অতি সোনকালে আমাক আলি আই লৃগাংটো লৈ আলি আই উৎসৱটো লৈ আপোনালোকে চৰকাৰী ঘোষণা কৰি গোটেই অসমখনক চৰকাৰী বন্ধ এটা দিবৰ কাৰণে মই আহ্বান জনাইছোঁ চৰকাৰক
গতিকে মই এইটোৱে আহ্বান জনাইছোঁ যাতে তাৰমানে আৰু এবাৰ আন্দোলন বন্ধলৈ আন্দোলন কৰিব নালাগে বুলি মই ভাবি পেলাই চৰকাৰক আলি আই লৃগাংটো লৈ পেলাই আমি গোটেই অসমখনক চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। নহ'লে তাৰমানে আমাৰ দিনক দিনে তাৰমানে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ লৈছে যাতে নহওক। আপোনালোকে চিন্তা কৰক, স্থায়ী ভূমিপুত্ৰ এটা তাৰমানে জাতিয়ে যদি এনেকুৱা দ্বীপান্তৰ হৈ থাকে, কি বুলি কয় এইটো আপোনাৰ এইটো ৰেষ্ট্ৰিক্টেড এতিয়া তাৰমানে চেণ্ট্ৰেলত নাই। ৰেষ্ট্ৰিক্টেড হলিডে সদায় দি থাকিব। অন্যান্য অৰ্থৰ পৰা নেপালৰ পৰা অহা মানুহক তাৰমানে স্থায়ী বন্ধ দিব পাৰে, আমাক কিয় দিব নোৱাৰে ভূমিপুত্ৰক। গতিকে চৰকাৰক মই এইটোৱে আহ্বান জনাইছোঁ, আপোনালোকে অতি সোনকালে আন্দোলন নকৰাকৈ এই বন্ধ ঘোষণা কৰিবৰ কাৰণে মই চৰকাৰক আহ্বান জনাই মোৰ বক্তব্য ইমানতে। এইটো আমাৰ হ'ল বিষ্ণুপুৰ চিনামৰা অঞ্চলৰ আমাৰ বিষ্ণুপুৰ মিচিং সেইটো গাঁওখন হয়। আমি বছৰি সেইটো আমি আলি আই লৃগাংটো আমি পাতি আহিছোঁ। এই বছৰো তাৰ ব্যতিক্ৰম হোৱা নাই। আমি মিচিং সংস্কৃতিটো ৰক্ষা কৰিবৰ কাৰণে আমি এইবাৰ আকৌ নতুনকৈ আমি আহিছোঁ, নতুনকৈ আমি পালন কৰিছোঁ। সেয়ে আমাৰ মানে কৃষিভিত্তিক সেইটো আমাৰ মিচিং সমাজৰ আমাৰ সংস্কৃতি হয়, সদায় আমি জীয়াই ৰাখিব লাগিব সেইটো। আৰু আমাৰ আৰু গোটেই আমাৰ ইয়াত যিমান মানে আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ ইয়াত বাহিৰতো আছে আমাৰ ল'ৰা ছোৱালী, গোটেইবিলাক আমি মানে গোটেই মানে আজি ঈশ্বৰৰ ওচৰত আমি কামনা কৰোঁ যে চবেই মানে সুকলমে থাকিব লাগে। য'তেই আছে য'ত যেনেকৈ মানে আছে চবেই মানে আমাৰ সুকলমে থাকিব লাগে। মানুহ কিমান আছে আপোনালোকৰ? আমাৰ ইয়াত প্ৰায় 300মান আছে। মানে এনে ঘৰ হিচাপততো আপোনাৰ 65 ঘৰ আছে, কিন্তু এনে জনসংখ্যা হিচাপত আমাৰ 300ৰ ওপৰত আছে আমাৰ। অকণমান আলি আই লৃগাঙৰ তাৎপৰ্য আপোনালোকৰ এনে কাৰ্যসূচী আজি কি আছে? কাৰ্যসূচী আমাৰ এয়া আমি প্ৰথমে আছিলে আমাৰ চাফাই আছিলে প্ৰথমে ৰাতিপুৱা, আৰু তাৰ পাছততো আমাৰ সেইখিনি ফ্লেগ হোষ্টিংটো হ'ল। ফ্লেগ হোষ্টিঙৰ পাছত আমাৰ সেই গুমৰাগ সেইটো আমাৰ যিটো লিগতটো হ'ল আমাৰ সেইটোৱে। ইয়াৰ পাছত আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ কিছুমান কাৰ্যসূচী আছে, সাংস্কৃতিক কাৰ্যসূচী আছে, সেইখিনিও আমি এতিয়া মানে কৰিম। এতিয়া আমি আৰম্ভ কৰিম। আপোনাৰ নামটো? মোৰ নাম তৰুণ চন্দ্ৰ দলে। মই ইয়াৰ মানে উদযাপন আলি আই লৃগাং উদযাপন কমিটিৰ ছেক্ৰেটাৰী হয়, আৰু মই নামঘৰ কমিটিৰ মই ছেক্ৰেটাৰী হয়।